গণশিল্পী প্ৰয়াত ৰাজীৱ শদিয়াৰ আজি আমি বাসগৃহত উপস্থিত হৈছোঁহি। আজি সমগ্ৰ শদিয়া সমগ্ৰ অসমবাসী ৰাইজে তেওঁৰ অকাল মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়েও গভীৰ শোক প্ৰকাশ কৰিছে আৰু আজি পৰিয়ালটোলৈ তেওঁ সহধৰ্মিনীৰ হাতত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ৫ লাখ টকাৰ এককালীন সাহায্য চেক এখন আজি প্ৰদান কৰা হ'ল, যাতে তেওঁৰ পৰিয়ালটোৱে কিঞ্চিত হ'লেও কিছু সহায় পায়। আৰু আগন্তুক দিনতো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিশেষ চিন্তা কৰাৰ কথা কৈছে। আৰু আমি আশা ৰাখিছোঁ যে সমগ্ৰ শদিয়াবাসী ৰাইজৰ সহযোগত, তোপচিঙা যুৱ সংঘৰ সহযোগত, শদিয়াৰ সমগ্ৰ শদিয়া যুৱ সংঘৰ সহযোগত যাতে তেওঁৰ আদ্যশ্ৰাদ্ধ অহা 9 তাৰিখে ঠিক কৰা হৈছে, যাতে সেইখন যাতে খুব সুন্দৰকৈ ভালকৈ যাতে অনুষ্ঠিত হয়, যাতে সকলোৰে শদিয়াবাসী ৰাইজৰ সহযোগ, অসমবাসী ৰাইজৰ সহযোগ বিচাৰিছোঁ। আৰু এই গণশিল্পীৰ অকাল মৃত্যুত বিশেষকৈ শদিয়াত অসমবাসী ৰাইজে এটা বহুতো ডাঙৰ এটা ক্ষতি হৈছে। আৰু তেওঁৰ যিখিনি চৰ্চা, যিখিনি তেওঁ যিখিনি কাম কৰি গ'ল, সেইখিনি চিৰজীৱন ইয়াত ৰাইজে মনত ৰাখিব। শদিয়া আজি সমগ্ৰ অসমৰ ৰাইজে শদিয়াৰ তেওঁৰ গানৰ যোগেদি শদিয়াখনক তেওঁ ৰাইজৰ আগত দাঙি ধৰিলে। সেইটো আমাৰ বাবে বহুত ডাঙৰ গৌৰৱৰ কথা। আৰু বিশেষকৈ আজি কেইবাদিনো ধৰি লওক আমাৰ হৈ গ'ল। আজি মই যিদিনাখন তেওঁ ঢুকাইছিলে সেইদিনাখন মই আছিলোঁ, সেইদিনাখন মই আছিলোঁ। তাৰ পাছদিনাখনে মই চিকিৎসাৰ ক্ষেত্ৰত আৰু মানুহজনে বাহিৰলৈ যাবলগীয়া হ'ল। তো যোৱা পৰহি আহি পাইছোঁহি। যোৱাকালি 26 জানুৱাৰী আছিলে, আজি মই ৰাতিপুৱা ইয়ালৈ আহিছোঁ। আমি আশা ৰাখিছোঁ যাতে তেওঁৰ আদ্যশ্ৰাদ্ধখন ইয়াতে আমাৰ বিশেষকৈ আমি যিটো অনুমান কৰিছোঁ প্ৰায় 25-30 হাজাৰ ওপৰত ইয়াত ৰাইজৰ সমাগম হ'ব। আৰু এই সমাগমৰ ক্ষেত্ৰত যাতে কোনো ৰাইজৰ যাতে কোনো অসুবিধা নহয়, তাৰ বাবে ইয়াতে যুৱ সংঘ হওক, ইয়াতে বিভিন্ন দল সংগঠনৰ তেওঁলোকৰ কৰ্মীসকলে ইয়াতে যোগাযোগ কৰি আছে, তেওঁলোকে কাম কৰি আছে। আৰু আমাৰ ফালৰ পৰা আমাৰ শদিয়া, আমাৰ বিজেপি দলৰ আমাৰ সকলো নেতা কৰ্মী যিমানখিনি তেওঁলোকেও সহযোগ কৰি আছে। আৰু আমাৰ ফালৰ পৰাও এই আদ্যশ্ৰাদ্ধখনত যিমানখিনি পৰা যায় আমাৰ ফালৰ পৰা সহায় সহযোগ থাকিব। আৰু আমাৰ দলীয় কাৰ্যকৰ্তাসকলেও এই আদ্যশ্ৰাদ্ধখন বৃহত্তৰ শদিয়াৰ, ৰাজীৱ শদিয়াৰ বাবে যাতে আমি গোটেইখিনি ভালকৈ কাম কৰি যাতে আদ্যশ্ৰাদ্ধখন আমি সফলভাৱে যাতে আমি কৰিব পাৰোঁ, তাৰ বাবে মই সকলোকে অনুৰোধ জনাইছোঁ। আৰু যিহেতু তেখেতে একমাত্ৰ উপাৰ্জনকাৰী আছিল, এতিয়া তেখেতৰ সহধৰ্মিনী সংস্থাপনৰ কথা কিবা ভাবিছে নেকি চৰকাৰে? সংস্থাপনৰ কথাটো মাননীয় মুখ্যমন্ত্ৰীৰ লগত কথা পাতিছোঁ। তেওঁ আশ্বাস দিছে কিবা এটা ব্যৱস্থা কৰাৰ বাবে। কিন্তু আজিকালি আপুনি জানে চৰকাৰী প্ৰক্ৰিয়াটো এটা বেলেগ নীতি নিয়মৰ মাজেৰে হয়, সেইটো অলপ সময় লাগিব। মাননীয় মুখ্যমন্ত্ৰীয়ে আশ্বাস দিছে কিবা এটা কৰাৰ বাবে, আমিও চেষ্টা কৰিম যাতে। বহুতে বেছি সুখী অনুভৱ কৰিছোঁ, কাৰণ আমাৰ শিল্পীসকললৈ তেখেতে ইমানখিনি ভাল এটা প্ৰচেষ্টা হাতত লৈছে। আৰু আজি আমি তেখেতক লগো কৰিলোঁ আৰু তেওঁ কথা দিছে এই আগলৈও তেখেতে আমাৰ শিল্পীসকললৈ এটা ব্যৱস্থা কৰি দিয়া কথা ভাবিছে তেখেতে। গতিকে এইটো আমাৰ কাৰণে ভাল কথা আৰু আমাৰ সৌভাগ্য যে আমি এনেকুৱা এজন CM পাইছোঁ, যাৰ আগতে ইমান ভবা নাছিলোঁ যে শিল্পীসকললৈও আগতে বহুতখিনি তেনেকুৱা আমাৰ দুৰৱস্থা গৈছে বহুতখিনি শিল্পীৰ। গতিকে তেখেতে যে ভাবিছে তেওঁক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ৰাজীৱ দাৰ পৰিয়ালৰ হৈ যি তেওঁ পইচা আগবঢ়াইছে আৰু তেওঁ কিবা ব্যৱস্থা ল'ম বুলি কৈছে, সেইটো শলাগ ল'বলগীয়া কথা। সেই ঘটনাটোৰ পিছত আমি সকলোৱে সচেতন হৈছিলোঁ আৰু ৰাজীৱ দা ভাগৰ পৰিয়ালৰ এটা পাৰ্মানেণ্ট সংস্থাপনৰ কাৰণে আমি সকলোৱে বিচাৰিছিলোঁ। আৰু সেই বিষয়ে আমি এটা লিখিত আবেদন আজি প্ৰস্তুত কৰি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হাতত আমি প্ৰেৰণ কৰিছোঁ। আৰু সেইখিনি সময়তে আমি জানিব পাৰি বিৰাটেই সুখী হৈছোঁ যে ৰাজীৱ শদিয়াৰ পৰিয়ালৰ বাবে CM ফাণ্ডৰ পৰা 5 লাখ টকাৰ এককালীন সাহায্য প্ৰদান কৰা গৈছে। আৰু সেইখিনিৰ বাবে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক, সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি ধন্যবাদ জনাইছোঁ। ৰাজীৱ শদিয়া কণ্ঠশিল্পী আমাৰ সকলোৰে শ্ৰদ্ধাৰ, যিহেতু তেখেতে অসমখনক লৈ বা পৰৱৰ্তী সময়ত তেখেতে যিধৰণে গীত পৰিৱেশন কৰিছিল, অসমখনক যিধৰণে ভাল পাইছিল। আৰু অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইতিমধ্যে তেখেতে বাহিৰত কোৰিয়াত আছিল, জাপানলৈ গৈছিল। যিহেতু আপুনি সকলোৱে জানো যে এডভান্টেজ আছামৰ কাৰণে তেখেতে বাহিৰত আছিল। আজি 26 জানুৱাৰী যিহেতু আমাৰ গণৰাজ্য দিৱসৰ দিনাখন ডিব্ৰুগড়ত তেখেতে পেৰেডত তেখেতে অংশগ্ৰহণ কৰিছিল। আৰু সেই সময়তে আমাৰ শদিয়াৰ সন্মানীয় বিধায়ক বলেন চেতিয়া ডাঙৰীয়াই তেখেতক এই কথাখিনি কৈছিল, তেখেতে অনুভৱো কৰিছিল। সেইটো ৰাজীৱ শদিয়া নিচিনা এজন
গণশিল্পীক আমি হেৰুৱাত তেখেতৰ মৰ্মাহত হৈছিল আৰু তেখেতে আমাৰ গোটেই কথাখিনি ব্যক্ত কৰিছিল আৰু তেখেতে এই আত্মীয়ৰ কাৰণে ইতিমধ্যে 5 লক্ষ টকা ইতিমধ্যে প্ৰদান কৰিছে আৰু তেখেতৰ নিজৰ মুখেদি আমি গম পাইছোঁ যে তেখেতে এটা মেকানিজম ইন ফিউচাৰ এটা শিল্পীসকলক লৈ যে কেনেকুৱা ধৰণৰ শিল্পীবিলাকক কি ধৰণে কেনেকৈ সংস্থাপিত কৰিব পাৰি এই কথাখিনিক লৈ তেখেতে এটা চিন্তিত আৰু ইন ফিউচাৰ ভৱিষ্যতৰ কাৰণে তেখেতে এটা ভাল মেকানিজম তৈয়াৰ কৰি পেলাই ভৱিষ্যতে যাতে সেই শিল্পীসকলক এটা মৰ্যাদাপূৰ্ণ বা হেৰি দিবৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটা চিন্তা কৰাৰ কথা কৈছে আৰু তেখেতে এনেই চিন্তা নকৰে আমি সকলোৱে জানো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এনেকুৱা এজন মুখ্যমন্ত্ৰী যিজন মুখ্যমন্ত্ৰীয়ে আজি এই কথা ক'লে কাইলৈ তেখেতে তাৰ কাৰণে যে পৰিকল্পনা প্ৰস্তুত নকৰিব তাত আমি নুই কৰিব নোৱাৰোঁ কাৰণ বিগত সময়ত আমি তেনেকুৱা বহুত দেখি আহিছোঁ আৰু তেখেতে সেইকাৰণে মই ভাবোঁ যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ শিল্পীসকলক লৈ আমাৰ গায়ক শিল্পী গণশিল্পী যিয়ে নহওক সকলক লৈ যি ভৱিষ্যতৰ পৰিকল্পনা কৰিছে মই তেখেতক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। ইতিমধ্যে এটা ভাল খবৰ আপোনালোকে পালে যে প্ৰয়াত ৰাজীৱ শদিয়া ডাঙৰীয়াৰ পৰিয়াললৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই 5 লাখ টকাৰ সাহায্য আগবঢ়ায় হয় আপোনালোকে ঠিকেই শুনিছে শদিয়াৰ বিধায়কে আহি তেওঁলোকৰ ঘৰত সাহায্য আগবঢ়াই থৈ যায় বহুত বেছি ভাল খবৰ গণশিল্পীগৰাকীলৈ ইমানখিনি শ্ৰদ্ধা ভক্তি সকলোৰে আছে আৰু তেওঁলোকৰ ঘৰৰ অৱস্থাখিনিৰ কথা ভাবি ইমানখিনি যে সকলোৱে চিন্তা কৰিছে বহুত বেছি ভাল লাগিছে মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ বহুত বহুত প্ৰণাম থাকিল আৰু লগতে শিল্পীসকলক লৈও তেওঁ যিটো মন্তব্য প্ৰকাশ কৰিছে সেয়াও বহুত ভাল কথা আপোনালোকে ঠিকেই শুনিছে শিল্পীসকলকো কিবাৰ ব্যৱস্থা কৰি দিয়াৰ দায়িত্ব লৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আৰু লগতে ৰাজীৱ শদিয়া ডাঙৰীয়াৰ পৰিয়ালটোক চোৱাৰ আৰু লগতে বিশেষ সংস্থাপন দিয়াৰ ব্যৱস্থাও ল'ব মুখ্যমন্ত্ৰী ডাঙৰীয়াই হয় আপোনালোকে ঠিকেই শুনিছে বহুত বেছি ভাল খবৰ আজি আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ।